6 বছৰ লগে লগে অৰুণোদয় আঁচনি একাউণ্টত 1250 টকা সোমাই গ'ল। মুখ্যমন্ত্ৰী এটা ক্লিকতে 48,64,811 মহিলা একাউণ্টত সোমাল টকা। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পালেনে? আপুনি অৰুণোদয় আঁচনিৰ টকা নাপালে দুটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। কি কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। নম্বৰ 1, প্ৰথমতে চেক কৰক আপোনাৰ একাউণ্ট টকা সোমাল নে। 24 ঘণ্টাৰ ভিতৰত অৰুণোদয় আঁচনিৰ টকা সোমাব একাউণ্টত। নম্বৰ 2, 24 ঘণ্টাৰ ভিতৰত অৰুণোদয় আঁচনিৰ টকা যদি নাপায় তেন্তে টকা নোপোৱাসকলে বেংকত যাব লাগিব। বেংকত গৈ এটা KYC ফৰ্ম জমা দিব লাগিব সকলোৰে। KYC ফৰ্ম জমা দিলে পুনৰ অৰুণোদয় আঁচনিৰ টকা পাই থাকিব। যদি একাউণ্টৰ KYC ফৰ্ম জমা দি আছে তেন্তে আকৌ KYC কৰিব নালাগে। নম্বৰ 3, KYC কৰা থাকিলে ব্লকত যোগাযোগ কৰিব লাগিব। ব্লকত যোৱাৰ সময়তে 4খন নথিপত্ৰ লৈ যাব লাগিব। নম্বৰ 1, আধাৰ কাৰ্ড। নম্বৰ 2, ভোটাৰ কাৰ্ড। নম্বৰ 3, ৰেচন কাৰ্ড। নম্বৰ 4, বেংক একাউণ্ট। এই 4খন নথিপত্ৰ জমা দিয়াৰ পিছত পুনৰ আপুনি অৰুণোদয় আঁচনি পাই থাকিব। যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত প্ৰথমতে আপুনি বেংকত গৈ যোগাযোগ কৰক। যদি আপোনাৰ একাউণ্টৰ KYC কৰা থাকে আপোনাৰ পুনৰ KYC কৰিব নালাগে তেনে ক্ষেত্ৰত আপুনি ব্লকত যাব। ব্লকত যোৱাৰ সময়ত এইকেইখন নথিপত্ৰ লৈ যাব আৰু লগে লগে কি হৈছে আপোনালোকৰ সকলোখিনি সমস্যা নথিপত্ৰ লৈ সমাধান কৰি দি দিব আৰু তাৰ পিছতে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই যাব। যদি আপুনি অৰুণোদয়ৰ টকা পোৱা নাই প্ৰথমতে আপুনি 24 ঘণ্টা ৱেইট কৰক, পুনৰ সোমাব পাৰে টকা। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু ফ'ল' কৰি ৰাখিব পেজটো।